গুড মৰ্নিং সকলোকে আমি নিফটি 50 চাৰ্টখন চাই লওঁ আজি এনালাইসিস কি হ'ব বা কি হ'ব গৈ আছে ঠিক আছে মাৰ্কেট আপোনাৰ গ্যাপ আপ যদি 24000 ওপৰত হয় ইয়াত যদি হয় তেন্তে ৰিটেষ্ট কৰি আকৌ 24000 ৰিটেষ্ট কৰিব আহিব তাৰ পাছতহে মাৰ্কেট ওপৰত যাব আৰু যদি 24000 তলত ষ্টাৰ্ট হয় মাৰ্কেট তেন্তে আপোনালোকে সেলৰ আশা কৰিব সেলিং আশা কৰিব ওপৰত কেতিয়াও নাযায় মাৰ্কেট তেনেকৈ হলে যাব পাৰে মাৰ্কেট সেন্টিমেন্টৰ কথা ঠিক আছে এতিয়া ইন্টাৰডে ষ্টকৰ কাৰণে মই দুটা ষ্টক দি আছো আপোনালোকক দুটা ষ্টকৰ মাজত এটা হৈছে আপোনালোকৰ ONGC টো চাব যদি 254 ব্ৰেক কৰে ব্ৰেকআউট হয় তেন্তে আপোনালোকৰ 257 ফাৰ্স্ট 256.7 ফাৰ্স্ট টাৰ্গেট নেক্সট টাৰ্গেট 260 লৈকে ঠিক আছে এটো আপোনালোকে মাৰ্কেট কন্ডিশন চাই লব ব্ৰেকআউট হলেহে লব আগতে লৈ নিদিব নহলে ৰেঞ্জৰ ভিতৰত ফসি যাব ঠিক আছে আৰু এটা আছে পেটিএম টো চাব হাইত আছে এটো আপোনালোকৰ যদি গ্যাপ আপ ওপেন হয় হলেও আপোনালোকে এটো চাব পাৰে ডব্লিউ প্যাটাৰ্নো হ'ব পাৰে মাৰ্কেট যদি তলফালে অলপ এফালে যদি আহে তাৰ পাছত আকৌ এটো ৰিটেষ্ট কৰি আহি আকৌ মাৰ্কেট ওপৰত যাব তেন্তে আপোনালোকে ইয়াত ল'ব পাৰিব 920 ত ল'ব পাৰিব তেন্তে আপোনালোকে টাৰ্গেট 950 লৈকে পাব আৰু হেতু যদি গ্যাপ আপ ওপেন হয় এটো তেন্তে আপোনালোকে 950 পাৰ কৰিলে ব্ৰেকআউট কৰিলে একদম 980 লৈকে টাৰ্গেট আছে হেতু চাই ল'ব হ'ব ঠিক আছে কুকুৰে বহুত ভুকি আছে হ'ব আজিলৈ ইমানে থ্যাংক ইউ সকলোকে